নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপিৰ দিনৰ নহয় কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিহে ভাঙিছে পুনৰ মথাউৰিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বিজেপিৰ দিনৰ নহয় কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিহে ভাঙিছে গৌৰৱ গগৈৰ দেউতাকৰ দিনত বনোৱা মথাউৰি ভাঙিছে এতিয়া বানপানীৰ বাবে গৌৰৱ গগৈয়ে নিজেই নিজৰ দেউতাকক অপমান কৰিছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে নিজে নিজৰ দেউতাকক গালি পাৰিলে আমি কি কৰিম হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আমি হাত লগোৱা এটাও মথাউৰি ভঙা নাই ৰাজ্যত বিজেপিয়ে বনোৱা মথাউৰি ভঙা নাই হেনো অসমত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অদ্ভুত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ তৰুণ গগৈৰ প্ৰসংগ টানিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এফালে বানত কক বকাই আছে জনতা আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বোকা চটুৱা ৰাজনীতি আৰম্ভ আমাৰ দিনত আটাইতকৈ কম মথাউৰি ভাঙিছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাই যেন মথাউৰিক লৈও ৰাজনীতি আৰম্ভ কৰিছে এতিয়া বহুতে কৈ আছে আৰু এবাৰ গৌৰৱ গগৈক লৈও কৰিলে মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগও টানিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে গৌৰৱ গগৈয়ে দেউতাকক গালি পাৰি আছে এতিয়া আমি কি কৰিম হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোৰ মন্তব্য মথাউৰি ভঙাক লৈ দিবলৈ আন এটা ব্ৰেকিং নিউজ ক্ষতিপূৰণৰ নামত বন্যাত্মক ভিক্ষা দান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ ৰাজ্যৰ বান পৰিস্থিতিক লৈ এইদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যোৱাকালি কৈছিল যে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আয়ৰ দৃষ্টিৰে চাই আৰু অসমক একো দান নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণৰ নামত বন্যাত্মক ভিক্ষা দানহে কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অখিল গগৈৰ মন্তব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যক 50,000 কোটি টকাৰ পেকেজ দিয়ক ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিশেষ অধিৱেশনৰো দাবী অখিল গগৈৰ যোৱা 5 বছৰত বিচৰা হৈছিল 10,000 কোটি টকা কিন্তু অসমে পালে মাত্ৰ 250 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেৱল অলপ সহায়হে আগবঢ়াইছে হিমন্ত চৰকাৰে কুকুৰে কাইট নোখোৱা গালি খায়ো মন্ত্ৰিত্ব পদ এৰা নাই কেশৱ মহন্তই বান নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ মন্ত্ৰী পীয়ুষ হাজৰিকাই পদত্যাগ কৰক বুলি মন্তব্য অখিল গগৈৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ সংকটত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ সহযোগী দলৰে সংঘাত আৰম্ভ বিজেপিৰ মিত্ৰ দলৰ বিৰুদ্ধে নাৰাজ বিজেপিৰ একাংশ নেতা আৰু মন্ত্ৰীৰ পতন হ'ব পাৰে এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুডুচেৰীত শাসকীয় AINRC আৰু বিজেপি দলৰ মাজত সংঘাত AINRCৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে বিজেপি দলে JP নাড্ডাক অভিযোগ দিবলৈ দিল্লীত উপস্থিত হৈছে বিজেপি লোকসভাৰ ফলাফলক লৈ বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে সংঘাত চৰকাৰ ভংগ হ'লে সক্ৰিয় হৈ উঠিব পাৰে DMK আৰু কংগ্ৰেছৰ মিত্ৰতা সংকটত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ পৰৱৰ্তী খবৰ হাথৰাছ কাণ্ডৰ ভুক্তভোগীৰ কাষত ৰাহুল গান্ধী পুৱাই হাথৰাছ কাণ্ডৰ ভুক্তভোগীৰ কাষত ৰাহুল গান্ধী পদপিষ্ট ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ কাষত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগীয়ে দুখৰ সময়ত ভুক্তভোগীৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণৰ দাবী কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ দুখৰ সময়ত মৃতকৰ পৰিয়ালৰ কাষত থাকিব লাগে চৰকাৰ আপোনজনক হেৰুওৱা সকলো লোক দুখীয়া দৰিদ্ৰ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ মৃত্যু হৈছিল 121 গৰাকীকৈ লোকৰ হাথৰাছত হোৱা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ভাৰত ঘটনা সন্দৰ্ভত ইতিমধ্যেই 6 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পুৱাই হাথৰাছ কাণ্ডৰ ভুক্তভোগীৰ কাষত থিয় দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে
দিবলৈছো ৰাজ্যৰ বান পৰিস্থিতিক লৈ এটা হাই এলাৰ্ট, এটা জৰুৰী খবৰ ৰাজ্যবাসীলৈ। বতৰে লৈছে কাল ৰূপ, বান পৰিস্থিতি হ'ব অধিক ভয়াৱহ অসমত ক্ৰমান্বয়ে অধিক জটিল ৰূপ ধাৰণ কৰিব বাৰণী পানীয়ে। সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অশনি সংকেত অসমলৈ, ৰাজ্যত পুনৰ মুষলধাৰ বৰষুণৰ আগবতৰা। 9 জুলাই পৰ্যন্ত নেৰা নেপেৰা বৰষুণ হ'ব ৰাজ্যত। বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিছে ৰেড এলাৰ্ট। বহুকেইখন জিলাত 9 তাৰিখ পৰ্যন্ত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। নামনি অসমৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে। নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ। ধুবুৰী, নগাঁও, যোৰহাট, বৰপেটাত নিশা প্ৰচণ্ড বৰষুণ। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। গোলাঘাট, ধুবুৰী, পৰ্বতজোৰা, খুটা বাগৰা, যোৰহাট, লালঘাট, শান্তিপুৰত প্ৰচণ্ড বৰষুণ। ৰাজ্যত পুনৰ মুষলধাৰ বৰষুণৰ আগবতৰা আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব বান পৰিস্থিতিয়ে অসমত। পৰৱৰ্তী খবৰ, মাজুলীত উপস্থিত যোৰহাটৰ নৱনিৰ্বাচিত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। মাজুলীত উপস্থিত হৈ বানপীড়িতৰ কাষত থিয় দিলে সাংসদগৰাকী। মাজুলীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ মাজুলীৰ কমলাবাৰী পহুমৰা সংযোগী মথউৰীৰ যোগিনীধাৰী অংশত ব্ৰহ্মপুত্ৰ বাৰণী পানীয়ে যোৱা 1 জুলাইত ছিঙি নিয়া অংশটো পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে আৰু বানপীড়িত ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিছে কংগ্ৰেছৰ যোৰহাটৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে। দিবলৈছে এটা শোকাবহ খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ভূমিস্খলন। মুষলধাৰ বৰষুণৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা। পুৱাই ভয়ানক ভূমিস্খলনত মাতৃ পুত্ৰৰ কৰুণ মৃত্যু গুৱাহাটীত। এটি শিশু আৰু এগৰাকী মহিলাই সাৱটিলে মৃত্যুক। শুই থকা অৱস্থাতে ভূমিস্খলনত দুয়োৰে হেৰুৱালে প্ৰাণ। খানাপাৰাৰ গণেশ মন্দিৰৰ কাষত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ভূমিস্খলনত নিহত মহিলাগৰাকীৰ নাম ৰুমি দাস বুলি জানিব পৰা গৈছে। ঘটনাত মৃত্যুক সাৱটি লোৱা শিশুৰ নাম চম্পক। ভূমিস্খলনত গুৰুতৰভাৱে আহত এগৰাকী কিশোৰও। গুৱাহাটীত মহানগৰীত এই ঘটনা। আহত ৰীমা দাস নামৰ কিশোৰীগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পুৱা প্ৰায় 6 বজাত হঠাতে খহি পৰে পাহাৰৰ মাটি। তাৰ পিছতে এই কৰুণ ঘটনা। ঘটনাস্থলীত উপস্থিত দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া কৰ্মচাৰীৰ। মুষলধাৰ বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত ভূমিস্খলন হোৱাৰ বাবেই এই শোকাবহ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, আজি শপত ল'লে অমৃতপাল সিঙে। ডিব্ৰুগড় কাৰাগাৰত আছিল এই সাংসদগৰাকী। আজি সাংসদ হিচাপে শপত ল'লে কাৰাৰুদ্ধ হৈ থকা অমৃতপাল সিঙে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই পুৱা দিল্লীলৈ ৰাওনা হৈছিল অমৃতপাল সিং। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে দিল্লীলৈ। 4 দিনৰ বাবে মুকলি আকাশৰ তলত থাকিব অমৃতপাল সিং। লোকসভাৰ নিৰ্বাচনত পঞ্জাৱৰ খদ্দু চাহিব সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। জেলৰ ভিতৰৰ পৰাই অমৃতপাল সিঙে নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা আৰু জেলত থকাৰ অৱস্থাতেই সাংসদ ৰূপে নিৰ্বাচিত হৈছিল অমৃতপাল সিং আৰু আজি শপত ল'লে কাৰাৰুদ্ধ হৈ থকা অমৃতপাল সিঙে।